ধমধমাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত সমাজকৰ্মী সুমিত কুমাৰ ৰাভাৰ বাইক ৰেলী। আজি দেশবাসীয়ে পালন কৰিলে ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে ৰাজ্যজুৰি পালন কৰিছে স্বাধীনতা দিৱস। ব্যতিক্ৰম নহয় ধমধমাও। ধমধমাৰ বিশিষ্ট সমাজকৰ্মী সুমিত কুমাৰ ৰাভাই নিজ গৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এক বিশাল বাইক ৰেলী উলিয়ায়। ২ শতাধিক সমৰ্থকৰে বাইক ৰেলীৰে স্বাধীনতা দিৱস পালন কৰে। সুমিত কুমাৰ বড়ো ৰাভাৰ বাসগৃহৰ পৰা উলিওৱা বাইক ৰেলী ধমধমা নবস্তি বাগানপাৰা হৈ উভতি আহি নিজ গৃহত সমাপ্ত কৰে। আজি তিৰংগা যাত্ৰা ৰেলী কৰিলোঁ আৰু আজি 15 আগষ্টৰ কাৰণে আমি প্ৰত্যেক বছৰে এনেকৈ কৰি আহিছোঁ। আজি আমি মোৰ বাসগৃহৰ পৰা আমি তিৰংগা যাত্ৰা ৰেলী কৰিছোঁ। কিমান মান হ'ব আমি গোটেইখিনি পূৰ্তি কৰাৰ কাৰণে বা আমাৰ আজি 15 আগষ্টৰ কাৰণে আমি ওলাই আহিছোঁ, যাতে আমাৰ বাগানপাৰা সমষ্টিৰ ৰাইজবাসীয়ে গোটেইখিনিয়ে বুজি পায়। সমগ্ৰ কথাটোত আজি একচুৱেলি আহি নপৰে। আজি আমি একচুৱেলি 15 আগষ্টৰ কাৰণে আমি তিৰংগা যাত্ৰা ৰেলী কৰাৰ কাৰণে ওলাই আহিছোঁ, কিন্তু ইলেকশ্যনৰ পাৰপছৰ কাৰণে নহয় এইটো। আৰু মই আগতেও কৰি আহিছোঁ, যিহেতু মই সমাজকৰ্মী থকাৰ অৱস্থাৰ পৰাই আৰু যিহেতু আমি স্কুলীয়া দিনৰ পৰাই কৰি আহিছোঁ, সেইকাৰণে আমি এটা এইটো মনে দি আমি সেই কৰি ওলাই আহিছোঁ।